গণতন্ত্ৰ দিৱস মিচিং স্বায়ত্তশাসিত পৰিষদৰ আয়োজন কৰিবলৈ প্ৰস্তুতি গ্ৰহণ কৰিছে আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্থায়ী যেটো চৌহদ আছে সেই স্থায়ী চৌহদত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে গণতন্ত্ৰ দিৱস আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 25 তাৰিখৰ পৰা আমাৰ আৰম্ভ হ'ব 25 তাৰিখে বিশেষভাৱে আমি ওচৰে পাজৰে যিবিলাক গাঁও আছে এই গাঁৱৰ বিভিন্ন আমাৰ ৰাইজৰ মহিলাই হওক আমাৰ ল'ৰা ছোৱালী হওক তেওঁলোকৰ অংশগ্ৰহণেৰে আমি আৰম্ভ কৰিব বিচাৰিছো 25 তাৰিখে বিশেষভাৱে মহিলাসকলৰ বাবে এটা টাগ অফ ৱাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু ছোৱালীবিলাকৰ কাৰণে স্পুন ৰেচ চামুচ দৌৰ আয়োজন কৰা হৈছে আৰু আমাৰ ল'ৰাবিলাকৰ কাৰণে ডগডিক যেটো দৌৰ আয়োজন কৰা হৈছে আৰু 26 তাৰিখে বিভিন্ন বিদ্যালয়ৰ অংশগ্ৰহণেৰে আমি গণতন্ত্ৰ দিৱস আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মিচিং স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় অধ্যক্ষ সুনীল পেগু ডাঙৰীয়া আৰু ইয়াত সকলো কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্য অংশগ্ৰহণ কৰিব তাৰোপৰি গোৱামুখ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকল আৰু জ্যেষ্ঠ নাগৰিকসকলক আমন্ত্ৰণ জনোৱা হৈছে আৰু বিভিন্ন জাতীয় সংগঠন ছাত্ৰ সংগঠনৰ প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হৈছে বিশেষ কাৰ্যসূচী বিভিন্ন বিদ্যালয়ৰ মাৰ্চ পাষ্ট পেট্ৰিয়টিক সং দেশপ্ৰেমমূলক গীত আৰু দেশপ্ৰেমমূলক নৃত্যৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে লগতে জনগোষ্ঠীয় নৃত্য পৰিবেশন কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু লগতে ইতিমধ্যে আমাৰ প্ৰায় 70টা বিপণী নিৰ্মাণ কৰা হৈছে য'ত প্ৰায় কৃষকসকলৰ অংশগ্ৰহণ নিশ্চিত হৈছে কৃষকসকল যেটো প্ৰগ্ৰেছিভ কৃষক প্ৰগতিশীল কৃষক আৰু আমাৰ হিপিনীসকলে বিভিন্ন বন শিল্পৰ জৰিয়তে উৎপাদন কৰা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিব আৰু লগতে বিদ্যালয়সমূহৰ যেটো সায়েন্স এক্সিবিশন প্ৰদৰ্শন কৰিব এই সম্পৰ্কে আমি প্ৰতিযোগিতা আয়োজন কৰিছো লগতে ড্ৰয়িং কম্পিটিশন আমি সাব জুনিয়ৰ জুনিয়ৰ আৰু সিনিয়ৰ ক্যাটেগৰীত আমি প্ৰতিযোগিতা আমি আয়োজন কৰিছো